নমস্কাৰ মই অপূৰ্ব আপোনাক সকলোকে স্বাগতম জনাইছোঁ 22 ফেব্ৰুৱাৰী 2024 অৰ্থাৎ আৰু দুদিনৰ পিছত এটা বিশেষ দিন আহিব আপোনালোক প্ৰত্যেকজনৰ কাৰণে আৰু এই দিনটো সেইসকলৰ কাৰণে আটাইতকৈ শুভ যিসকলে কৰ্মস্থানত কাম কৰি অসন্তুষ্টিৰ সৃষ্টি হৈছে বা অৰ্থাৎ কৰ্মস্থানত সুখী নহয় যিসকলে কাম বিচাৰি ঘূৰি ফুৰিছে অৰ্থাৎ কাম পোৱা নাই যিসকলৰ আৰ্থিক অৱস্থা খুব টনকিয়াল নহয় বা আৰ্থিক অৱস্থাৰ তেওঁলোকে ভালকে চম্ভালিব পৰা নাই তেনে অৱস্থাত প্ৰত্যেকজনৰ কাৰণে এই দিনটো খুব শুভ কাৰণ এই দিনটো হ'ল গুৰু পুষ্য নক্ষত্ৰৰ শুভ দিন আৰু এই দিনাখন সৰস্বতী যুগ সৌভাগ্য যুগ ৰবি যুগৰ দৰে যথেষ্ট ভাল সময় অৰ্থাৎ শুভ সময় সৃষ্টি হৈছে আৰু এইখিনি সময়ত আপুনি যদি তেনেকুৱা সমস্যা যদি ভুগি আছে মা লক্ষ্মীৰ নাম ল'ব পাৰে আৰু ঠিক তেনেকে ওম নমো ভগৱতে বাসুদেৱায় এই মন্ত্ৰষাৰ 108 বাৰ স্মৰণ কৰি আপুনি গৰুক অৰ্থাৎ সেইদিনাখন ৰঙা গৰুক যদি আপুনি হালধীয়া বুট দাইল খুৱাব পাৰে বা ৰুটি খুৱাব পাৰে খুব শুভ হয় অৰ্থাৎ চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত আপোনাৰ বাধাবিলাক দূৰ হ'ব ঠিক তেনেকে আপুনি মা লক্ষ্মীৰ চৰণত যদি আপুনি হালধীয়া কাপোৰত যদি কৈগুটি বান্ধি যদি অৰ্পণ কৰিব পাৰে তেনেহ'লে আপোনাৰ আৰ্থিক সমস্যাও দূৰ হ'ব তো গতিকে এই দুটা উপায় আপোনালোকে কৰিবলৈ যত্ন কৰিব আৰু সেই দিনটো যথেষ্ট শুভ দিন আৰু যিসকলে এই দিনটোলৈ অপেক্ষা কৰি আছে তেওঁলোকৰ এই দিনটোৰ এই বিশেষ উপায় এটা কৰিবলৈ নাপাহৰিব থেংক ইউ